এটা নতুন অধ্যায়ৰ সূচনা কৰিবলৈ আগবাঢ়িছে। আমাৰ কোম্পানীৰ যিসকল কৰ্মৰত বিষয়া, আমাৰ কোম্পানীৰ যিসকল লোকে কাম কৰি আছে, তেওঁলোকৰ নিষ্ঠা, একাগ্ৰতা আৰু দক্ষতাৰ কাৰণে আমি আজি জাৰ্মানৰ দৰে দেশৰ এটা কোম্পানীৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আমি আজি এই সফলতাই অসম পেট্ৰকেমিকেলছক এটা নতুন শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট মুকলি কৰিছে। ফুয়েল চেল যিটো ইণ্ডিয়ান ডিফেন্স ছেক্টৰত ব্যৱহাৰ কৰা হয়, ইয়াৰ দ্বাৰা ভাৰতৰ যি সীমান্তৱৰ্তী এলেকা আছে, ভাৰতীয় সেনা বাহিনীত যিবিলাক অঞ্চলত কোনো পাৱাৰ ছেক্টৰে ঢুকি নাপায়, সেই ছেক্টৰত আমি আমাৰ উৎপাদিত সামগ্ৰী, বিশেষকৈ আমাৰ যি মিথানল, এই মিথানলৰ দ্বাৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰি তাৰ জৰিয়তে সেনা বাহিনীত আমাৰ উৎপাদিত সামগ্ৰীয়ে আমি তাত অন্তৰ্ভুক্ত হ'বৰ কাৰণে আমি সক্ষম হৈছোঁ। আজি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমাৰ যিটো উৎপাদিত সামগ্ৰী, এই উৎপাদিত সামগ্ৰীৰ ইয়াৰ যিটো মানদণ্ড, এই মানদণ্ডৰ কাৰণে আমি আজি সাধাৰণতে আমাৰ যিটো বজাৰ মূল্য, আমি আজি এই মুহূৰ্তত আমি যদি প্ৰতি টন উৎপাদিত সামগ্ৰী আমাৰ ভাৰতীয় বজাৰত যদি আমি 25,000, 30,000 টকাত যদি আমি বিক্ৰী কৰোঁ, আজি জাৰ্মান বেছ কোম্পানীটোৱে আমাৰ উৎপাদিত সামগ্ৰীৰ যিটো ইয়াৰ মানদণ্ড, এই মানদণ্ডৰ কাৰণে আজি আমি প্ৰতি টনত 99,000 টকাকৈ আমি বিক্ৰী কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু আপোনালোক সকলোৱে জানে যে জাৰ্মান এখন অতি উন্নত ৰাষ্ট্ৰ বুলি আমি সকলোৱে জানো। জাৰ্মানৰ নিচিনা দেশে কোনো কাৰণতে তেখেতসকলে কোৱালিটি আৰু পিয়ৰিটিৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰে। আমি ভাৰতবৰ্ষৰ এটা একেবাৰে শেষ সীমান্তত থকা এটা অঞ্চল হিচাপে ইয়াৰ উৎপাদিত সামগ্ৰীয়ে জাৰ্মান নিচিনা এখন উন্নত দেশৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। সেইটো আমি ভাবোঁ যে অসম পেট্ৰকেমিকেলছ লিমিটেডৰ কাৰণে এটা গৌৰৱৰ ক্ষণ, আৰু সেই গৌৰৱৰ ক্ষণটোক আপোনালোকৰ আগত আমি প্ৰকাশ কৰিবৰ কাৰণে আজি আমি নিজেও গৌৰৱান্বিত হৈছোঁ। মই পুনৰবাৰ আপোনালোকক কৈছোঁ যে আমাৰ ইয়াত কাম কৰি থকা যিসকল বিষয়া আছে, কৰ্মচাৰী আছে, যিসকল আমাৰ কাৰিকৰীভাৱে যিসকল বিশেষজ্ঞ আছে, তেওঁলোকৰ দক্ষতা, তেওঁলোকৰ একাগ্ৰতা, তেওঁলোকৰ নিষ্ঠাৰ কাৰণে আমি আজি এই পৰ্যায়ত উপনীত হ'বৰ কাৰণে আমি সক্ষম হৈছোঁ। আমি আজি ভাৰতৰ সেনা বাহিনীত মই পুনৰবাৰ কৈছোঁ, সেনাৰ বাহিনীত কিছুমান অঞ্চল আছে যিবিলাকত কোনো এনাৰ্জি, যাক আমি কওঁ যে পাৱাৰটো যিবিলাক অঞ্চলত ঢুকি নাপায়, সেইবিলাকত জাৰ্মান টেকন'লজি তেওঁলোকে এটা বিশেষ তেওঁলোকৰ যি কাৰিকৰী জ্ঞানৰ জৰিয়তে তেওঁলোকে ফুয়েল চেল, যাৰ জৰিয়তে ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পাৰে, আৰু তাৰ কাৰণে অতি উন্নত মান বিশিষ্ট মিথানলৰ প্ৰয়োজন হয়। আৰু সেই মিথানল যোৱা এটা বছৰ জাৰ্মান কোম্পানীৰ লগত আমি যোগাযোগত আছিলোঁ। এই যোগাযোগত থকা অৱস্থাত তেখেতসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে আমাৰ এই পিয়ৰিটি, আমাৰ যিটো গুণগত মানদণ্ড, এই মানদণ্ডটোক তেখেতসকলে স্বীকৃতি দি তেখেতসকলে আমাৰ উৎপাদিত সামগ্ৰী তেখেতসকলে ক্ৰয় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আমি প্ৰথমটো ক্ষেপত, ফাৰ্ষ্ট লটটোত আমি 250 টন 180 টন আমি প্ৰথমটো ক্ষেপত আমাৰ পৰা তেখেতসকলে ক্ৰয় কৰিছে। আমি ভাবিম যে আমাৰ এই যিটো ডিফেন্স ছেক্টৰৰ যিটো তেখেতসকলৰ যিটো ৰিকুৱাৰমেণ্ট, এই ৰিকুৱাৰমেণ্টটো যদি বৃদ্ধি হয়, তেন্তে হ'লে আমি আমাৰ উৎপাদিত সামগ্ৰী ভাৰতীয় সামৰিক ক্ষেত্ৰখনত আমি আগবঢ়াবৰ কাৰণে সক্ষম হ'ম, যাৰ জৰিয়তে আমি অধিক আয় উপাৰ্জন কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আপোনালোকক মই চিনাকি কৰি দিব বিচাৰিছোঁ মিষ্টাৰ ক্ৰিষ্টিয়ানো
He is from German, and his company is named as SFC. He is Mr. Cristiano, and Mr. Florian. He is senior chief technical officer, and he is Mr. Colonel Aditya. He is Indian. Their company is based on Gurugram, and they are collaborating with the German company. They are dealing with the Indian Army, and we hope this initiative will boost our company in near future, and will also be a part of the Indian green energy sector. I would like to say something, Mr. Cristiano. Yes, gentlemen, here come to Assam again. I also would like to highlight that SFC and FC Technology started also the business with the forces here, Assam Rifle, many years ago. So this was the very first deployment in India, then followed by the Indian Army. And today we really have achieved a milestone. This is the first time that the fuel has been successfully filled. Yesterday we started qualified methanol from Assam Petrochemical that is has the grade and has the quality to be used with the fuel cell product. And as Chairman highlighted, this is also a great achievement to getting India to green energy. We are not using diesel anymore, we're using clean methanol made out of clean natural gas with a very low carbon dioxide or the carbon footprint, very, very efficient. So the key advantage of fuel cells compared to diesel is that the efficiency is way better. So it will help to make India, make the planet greener, and also provide reliable energy to the forces, to the armed forces that need it in the most austere environment, in the mountains, at the borders. There is no infrastructure, but they need dependable power for communication and other applications. The partnership with Assam Petrochemical has been extremely valuable for SFC. Is a dependable partnership, high quality, fast turnaround in making sure that the requirements that we need can be achieved. And that sets also the basis of scaling for future projects. Of course, we expect and we hope that there is a larger deployment of fuel cells coming in the next years, and we can jointly support the need coming out of that. It is also, as you mentioned, a clear sign of a very successful Indian-German partnership that have started with FC Technology many years ago, and now has been added with Assam Petrochemical being the fuel supply here for the fuel cells in the area. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।